এখন কোৰ্টে চাৰ্জ ফ্ৰেম দি দিছে আৰু গোটেইকেইটা ধাৰা লাগি গ'ল। লাগাৰ পিছত আকৌ তেওঁ বেইল দিয়াটো ইম্পচিবল কথা এটা। আৰু বাৰে বাৰে এটি বছৰ চব ল পিনৰ পৰা বেইলটো কাক দিয়ে? দুজন মানুহ যেতিয়া কোৰ্টে যেতিয়াই বিচাৰে তেতিয়া কোৰ্টত আহিব লাগিব। এতিয়া তেওঁলোকে আহিব পাৰিব জানো ডেইলি? কালি যদি কোৰ্টে ৰিলিজ কৰিব পাৰে, তেওঁলোকৰ এতিয়া ইণ্টেনশ্যন এটাই, কেনেবাকৈ যদি ভুলে কমৰ বেইলটো পাওঁ আৰু ইয়াৰ পৰা ফুটিম উৎসৱ মেইন এটা বেলেগ ধান্দা নাই। উৎসৱ কৰাৰ কাৰণে ধান্দা দি আছে যে বেইলটো লওঁ আৰু ফুটিম। তাৰ বাহিৰে সিহঁতৰ কোনো ইণ্টেনশ্যনে নাই ইয়াত। কাৰণ চব এতিয়া পৃথিৱীৰ মানুহে ৰখি আছে, পৃথিৱীৰ মানুহে চাই আছে। গতিকে তাৰ মাজত বেইল পোৱাটো মই সদায় কৈছোঁ ইম্পচিবল কথা এটা। আৰু এতিয়া যিহেতু কালিৰ পৰা মই যিহেতু অহা নাই আৰু মই একচুৱেলি সঁচা কথা ক'ব গ'লে এই উইটনেছ কি বস্তু দেখাই নাই, আমি হিন্দী চিনেমাতহে দেখাব। মই একচুৱেলি আজি কি হয় মই চাবহে বুজিব আহিছোঁ বস্তুটো যে উইটনেছ কিনো কি কথা এটা আমি চিনেমাতহে দেখোঁ। এই কিবা কিবি উল্টা পুল্টা সোধে, ক্ৰছ কুৱেশ্যনিং কৰে। চ' মোৰ কাৰণে এইটো আজি একদম নতুন এক্সপিৰিয়েঞ্চ, কাৰণ আগৰ একো দেখিও পোৱা নাই চিনেমাত। চ' আৰু এটা বস্তু বাৰে বাৰে কওঁ, এই বেইল এপ্লাইটো তেওঁলোকে কৰিব ন। উকিলকেইজনে পইচা লৈ পেলাই কিবা এটা কাম নকৰিলে কেনেকৈ হ'ব? এনেই তুমি স্কুলত মাষ্টৰটোৱে জানে নাজানে এইটো সিটোকে পঢ়াই দিব লাগিব মানে। আজি সিদ্ধাৰ্থ চাৰিগৰাকীকৈ হেৰি কালি নাকৰিছে। সেইটোৱে মই বাৰে বাৰে কৈছোঁ, তোমাক আজি এটা তোমাৰ জানা যিটো ইম্পচিবল কথা এটা কথাটো তুমিতো কৰিব লাগিব ন। কালিতো ঘৰৰ মানে সুধিব আপুনি মোৰ উকিলৰ পইচা কেইটা লৈ কি কৰি আছে? তেওঁতো ক'ব মই বেল এপ্লাই কৰি আছোঁ। সেইটো তেওঁ জানে, চবে জানে, এইটো বেল কোনো নাপায়। তেওঁ এইকেইটা বেল নাপায়, কিন্তু কামটো কৰিব লাগিব ন। যেনেকৈ মই কৈছোঁ মাষ্টৰ এটা হৈ পেলাই তুমি পাৰা নপাৰা স্কুলত গৈ পঢ়াই দিব লাগিব ABCD কেইটা। এটা কথা ক'ব লাগিলে আদালতৰ প্ৰতিপন্ন গৈছে যে এইসকল অভিযুক্ত আপোনালোকে যিটো চাৰ্জ ফ্ৰেম হৈ গ'ল, এই চাৰ্জ ফ্ৰেম যেতিয়া আমাৰ যেতিয়া অনাৰেবল জাজে 16 দিন টাইম লৈছে ন, টাইম লৈ পেলাইহে তেওঁ গোটেই কেছ ষ্টাডি কৰি চাই পেলাই এনে এটা মানুহৰ চাৰ্জ ফ্ৰেম নকৰে ন। এই গোটেইকেইজন চাৰিজনক দেখোন হত্যাৰ গোচৰে লাগিছে। হত্যাৰ গোচৰ লাগি দিয়াৰ পিছত কাৰ এগেইনষ্টে লাগিছে এইটো চাব লাগিব। হত্যা কাক কৰিছে, এইজন কাক হত্যা হৈছে, ইমান ইজি নহয় ন। তেওঁ হত্যাৰ গোচৰ লগাৰ পিছত তেওঁলোকে বাৰে বাৰে এপিল কৰি আছে বেলৰ কাৰণে, সেইটোতো কৰিবই। কিন্তু ইম্পচিবল কথা এটা বেল নাপায়। আৰু ছেকেণ্ড কথা, এতিয়া যিহেতু এইবোৰ আৰম্ভ হৈছে উইটনেছখিনি, মই কৈছোঁ ন উইটনেছখিনি এইবোৰ মানে কেনেকৈ হয় নাজানো, আজি মই দেখাই পাম। কিন্তু এটা বস্তু কওঁ, এই চাৰিটা খাল্লাছ শুনি